তুমি বিশ্বাস কৰা নেকি যে জুবিন গাৰ্গক হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী যেটো কৈছে মই বিশ্বাস কৰো কাৰণ কিয় জুবিন গাৰ্গক হত্যা কৰা হৈছে এই সকল যিসকল কালপ্ৰিট আচলতে এওঁলোকে প্ৰত্যেকেই নিজৰ মুখা আৰু মুখ এখন আছে তেওঁলোকে প্ৰত্যেকেই মুখা অমিত প্ৰভা মহন্ত এই গোটেই যিটো টিম অমিত প্ৰভা তেওঁলোক দায়ী গোটেই পৰিকল্পনাটোত তেওঁলোকে সহযোগ কৰিছে মই সেইটো কৈছো যে গোটেই পৰিকল্পনাটোত তেওঁলোকে সহযোগ কৰিছে ইয়াৰে মাষ্টাৰ মাইণ্ড সিদ্ধাৰ্থ মাষ্টাৰ মাইণ্ড লগতে শ্যাম কানু মহন্তক মানে হেৰি কৰি ললে শ্যাম কানু মহন্ত সহযোগ কৰিছে আৰু শেখৰ আৰু সিদ্ধাৰ্থ একেলগ হৈ গৈছে সেইটো আগৰ পৰা হৈছে আৰু হেতু বহুত কথাত মানে ইংগিত মানে আমি অংকটো কি তেওঁলোকৰ অংকটো এটাই কথা সিদ্ধাৰ্থৰ অংকটো মূল আছিল তেওঁলোকে হেহতিয়াকৈ জুবিন দাই ব্যৱসায়ত নামিছিলে জুবিন দাই বহুতৰ লগত ব্যৱসায় কৰিছিল এটো হয়তো সঁচা কথা তাৰপিছতে ঠিকা টুকুলা আৰম্ভ কৰিছিল সেই ঠিকা টুকুলা সময়ত এতিয়া জুবিন দাৰ কি হল এটা সময়ত তেওঁ যদি অলপ পইচাৰ প্ৰয়োজন হয় যদি 5 কোটি বা 1 কোটি টকাৰ প্ৰয়োজন হয় তেতিয়া তেওঁ মানে হাহাকাৰ কৰিব লগা হয় এইবিলাক কথা লাহেকৈ সিদ্ধাৰ্থক সাকে হিচাপ খুজিছে লাহেকৈ বিভিন্ন যিসকলে জুবিন দাৰ লগত বেপাৰ বাণিজ্য কৰিছিল ঠিকা টুকুলা কৰিছিলে তেওঁলোকৰ ওপৰতো প্ৰেছাৰ ক্ৰিয়েট হৈছিলে আৰু সিদ্ধাৰ্থেও তেওঁলোকক প্ৰেছাৰ ক্ৰিয়েট কৰিছিলে তাৰপিছত সিদ্ধাৰ্থৰ হিচাপ হয়তো জুবিন দাই খুব সাকে কঠোৰভাৱে কৈছিল যে মোক কিন্তু দিব লাগিব আৰু জুবিন দাই কৈ দিয়ে কিন্তু মই নহলে ঝেং কৰি দিম তো এনেকুৱা ধৰণৰ কথাত হয়তো সিদ্ধাৰ্থে কৰবাত মানে ভয় খাব পাৰে তেনেহলে এইবিলাক গোটেই কথাবিলাক ওলাই যোৱাতকে খান কিয় এনেও আৰু জুবিন দা মানে হেৰি হৈছে লাহেকে অলপ মানে বেছি মানে মানুহজন ধৰক আজিকালি দুৰ্বল হৈছে আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে এনেকুৱা ধৰণৰ এটা প্লেনিং মাৰ্ডাৰ কৰিছে যিটোত মানে একদম চকুৰ সন্মুখত আপুনি দেখিলে গম পাব যে তাতে কোনো কাৰণত এজেন্ট মাৰ্ডাৰ যেন নালাগে আৰু কিছুমান ক্ষেত্ৰত গম নেগলিজেন্স যেন লাগে যে ক'ৰবাত তেওঁলোকে অৱহেলা বা আওকাণ কৰিছে তেনেকুৱা কিন্তু ডেঙি চেপি বা পানীত তেওঁক বোলে এনেকে মৰা নাই কিন্তু মানুহজনক মৃত্যু হ'ব কাৰণে এই যিটোত সিদ্ধাৰ্থে ইনষ্টিগেট কৰিছে দেখি এখন সেই ছবিখন অকলে আহিছে কোনোবাই কৈছে যে জুবিন গাৰ্গ অকলে সাঁতুৰি গৈ আছে লাইফ জ্যাকেট নিপিন্ধাকে এজন মানুহ ইমান বেছি তেওঁ যিয়ে নহওক মানে তেওঁলোকে গোটেই ৰাতি ড্ৰিংকছ কৰাইছে মানুহজন ভালকে হোৱা নাই তাৰপিছত আমি কোনো কাৰণতে আমি জুবিন দাই যাম বুলি ক'লে জুবিন দাই আমাক মাৰি পিটক যি কৰক আমি কেতিয়াও জুবিন দাক যাব নিদিলো হয় আমি ধৰি বান্ধি ৰাখিলো হয় যে আমি একদম জুবিন নালাগে আমি নাযাওঁ এইটো কেনচেল কৰক কিন্তু তেওঁলোকে সেইটো নকৰিলে তেওঁলোকে আগতেই জাম দিছে পানীত তাৰপিছতে জুবিন দাই জাম দিছে তাৰপিছত দিলা ঠিকই আছে জুবিন দা আশে-পাশে থাকা যে জুবিন দাই ভাগৰুৱা হৈ এনেকা হৈ দিছে তাৰপিছতে তেওঁলোকে জুবিন দাক উঠাই আনা নাই তাৰপিছত আকৌ হাতুৰিব দিছে যে এইখিনি কথাতে গম পোৱা যায় যে তেওঁলোকৰ যিটো পৰিকল্পনা এই পৰিকল্পনাটো তাৰমানে তেওঁলোকে একদম ধুনীয়াকে ফলপ্ৰসূ কৰিছে বহাই লৈ গ'লে আৰু ধুনীয়াকে সাকসেছ হ'ল আৰু তাৰপিছত ৰাইজৰ চকুত মানুহৰ চকুত ভবা নাছিলে যে মৃত্যুৰ পিছত যিটো অসমীয়া মানুহে যিটো ৰিয়েকশ্যন কৰিব বুলি ভবা নাছিলে যে তেওঁলোকে ভাবিছিলে যে এনেকেই মৃত্যু হল বুলি জুবিন দা স্বাভাৱিক মৃত্যু হল বুলি আৰু হেৰি কৰিব মানে তেওঁলোকে তাতে বহুত সময় বোলে প্লেনিং কৰিছে তাৰপিছত এই ভিডিঅ' ফুটেজ ডিলিট কৰা হেৰি কৰা আৰু গোটেই প্লেনিং খিনিত মানে এই অমিত প্ৰভাহতে যোগ দিছে সহযোগ কৰিছে যদি তেওঁলোকে একো নাছিলে যে তেওঁলোকে সহযোগ কৰিব নালাগিছিল তেওঁলোকৰ লগত চিধাই এই গোটেই কথাখিনি সঁচা কথাখিনি কৈ দিব লাগিছিলে আজি বাচিলে হয় আজি তেওঁলোকে বিভিন্ন আৰু ব্লেকমেইলিং কৰিছে আজি সিদ্ধাৰ্থ আৰু শ্যাম কানুহতে যে ব্লেকমেইলিং ষ্টাৰ্ট কৰিছিল চৰকাৰখনক বা SIT টিমক বা বিভিন্ন জনক এইবিলাক গোটেই কথা আচলতে ওলাইছে আৰু সেই কাৰণেই ব্লেকমেইলিং মানে হে আৰু এতিয়া যিবিলাক কথা এতিয়া যে এই অমিত প্ৰভা আছিল অমিত প্ৰভা হেৰি এতিয়া যিবিলাক কথা দুই এক মানে সংবাদ মাধ্যমৰ দুই এক মানে সেই নিজকে হেৰি বুলি ভাবা জুবিন গাৰ্গৰ একেবাৰে বন্ধু বুলি ভাবে যে তেওঁলোকে জনাব বিচাৰে যে আমিয়ে জানো গোটেই এখন ৰামায়ণ মহাভাৰতখন তেওঁলোকে লিখি দিছে ডে বাই ডে বোলে আজি কালি যে ইমান এইবিলাক কথা কিয় মানে উদঙাব লাগে এইবিলাক কথাৰ উদঙা আৰু তেওঁলোকৰ কি মানে ৰহস্য বা কি উদ্দেশ্য আছে হত্যা হৈ গ'ল হয় ইয়াৰ পিছত আৰু তেওঁলোকে এইবিলাক কথা লিখি ফুৰিবলৈ কোনো দৰকাৰ নাই কিন্তু এনেকুৱা ধৰণৰ কথাই যে অমিত প্ৰভাৰ ৰুমত আছিল অমিত প্ৰভা আমুক তামুক এই অমিত প্ৰভাক লৈ এখন ব্লেকমেইলিং ষ্টাৰ্ট হৈছে আৰু বিভিন্ন কথাক লৈ ব্লেকমেইলিং ষ্টাৰ্ট হৈছে জুবিন দা মোবাইলটোক লৈ ব্লেকমেইলিং ষ্টাৰ্ট কৰিছে এইবিলাক আৰম্ভ কৰিছে সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে এতিয়া কিন্তু বাকী
দুই এক মানুহেও বাহিৰত থকা। লাহে লাহে আৰম্ভ কৰিছে আৰু তো এগৰাকীতো আছেই যিয়ে জুবিন গাৰ্গক জীয়াই থাকোতেও ভাল পোৱা নাছিলে আৰু এতিয়াও মানে বিভিন্ন ধৰণৰ কথা বা গৰিমা বৌকো বিভিন্ন ধৰণৰ কথাৰে তেওঁ হেৰি কৰি আছে শৰ্মা নামৰ এগৰাকী লেখিকা বা যিয়ে নহওক আমি ৰখিয়ে দিছো যে এইবিলাক বন্ধ কৰক, এইবিলাক হ'ব নালাগে। আৰু জুবিন দাৰ চৰিত্ৰ খনন যদি কোনোবাই কৰিব যায় তাত কিন্তু আমি একদম যেনেকে আমি প্ৰতিবাদ কৰিছিলো এই কালপিত কেইটাক ধৰিবৰ কাৰণে হত্যাকাণ্ড, তাতো আমি প্ৰতিবাদ কৰিম কিন্তু আৰু প্ৰয়োজন হলে আমি আকৌ ৰাজপথত নামিম। কিন্তু কালি আমি এই কথা মানৱ শ্ৰমিক ককাইদেউ আমি পাতিছো যে জুবিন দা আৰু জুবিন দা বৌ কোনোবাই পিছত চৰিত্ৰৰ কথা নাহিব। অজয় মই এটা সুধি গৈছো, চাচিখনক লৈ তুমি সুখী? এতিয়া মই চাচিতখনক লৈ 110% সুখী বুলি মই ক'ব নোৱাৰো আৰু দুখী বুলি অসন্তুষ্ট বুলি ক'ব নোৱাৰো, কিন্তু এটাই কথা যে মই যিটো কাৰণে জেলত গৈছিলো যে সেই কালপিত কেইগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোক মুকলি আকাশৰ তলত কিয় আছে, এইখিনি দাবী জনাই আমি প্ৰতিবাদ কৰিব যাওঁতে আমাক গ্ৰেপ্তাৰ কৰা হ'ল, 22 দিন ৰাখিলে। সেই 22 দিন ৰখাৰ পিছত যে আজি তেওঁলোকৰ বিৰুদ্ধে এই যে হত্যাকাৰী কেইগৰাকীৰ বিৰুদ্ধে বা অপৰাধী অভিযুক্ত বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল হৈছে, 12,000 পৃষ্ঠাই হওক বা যিমান হাজাৰ পৃষ্ঠাই হওক, 300 ওপৰত অধিক সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে, এইখিনি কিন্তু আমাৰ কাৰণে ডাঙৰ কথা যে এই আদালতৰ মজিয়ালে যিটো গ'ল, ন্যায়পালিকাৰ পৰ্যায়লৈ যে গ'ল, এইখিনি কিন্তু নাযাবৰ বাবে, এইখিনি নহবৰ বাবে কিন্তু বহুতে কিন্তু ষড়যন্ত্ৰ ৰচিছিলে। কিন্তু এটা কথা, এইখিনিত কিন্তু যিয়ে নহওক মানে কোনোবাই ভাল পাওক বেয়া পাওক, এইখিনিত কিন্তু SIT টিমকে হওক বা চৰকাৰখনৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে কৰবাত নহয় কৰবাত আমি অকমান এটা ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন এইটো কাৰণে কৰিব খোজো যে আমি যিটো ভাবি আছিলো এই কেইগৰাকীয়ে মূল কালপ্ৰিত, এই কেইগৰাকীৰ ওপৰত চাৰ্জশ্বিট হৈছে, কিন্তু এই কথাটো এনেকুৱা হ'ব নালাগে যে এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত যে তেওঁলোকক মানে তেওঁলোকৰ কাৰণে কঠোৰ হৈছে, নিৰ্বাচনৰ পিছত যাতে কোনোবা আইনৰ হুৰুঙাৰে বা ঢিলাই দি তেওঁলোক যাতে এইখিনি কিন্তু আমাৰ আমি দৃষ্টি নিক্ষেপ কৰিম। অসমৰ ৰাইজে আছে, সেইকাৰণে আমি এতিয়াও আজিও #JusticeForJubin Garg আমি আগুৱাই লৈ গৈ আছো আৰু কেতিয়াও আমি পিছুৱাই অহা নাই, আমি আছো। কিন্তু কিছুমান কথাত আমি অকমান অপেক্ষা কৰিবই লাগিব, কিছুমান কথাত আমি আইনৰ কাম কৰিব লাগিব। জুবিন গাৰ্গৰ হত্যা ৰাজনৈতিক কিবা হেৰি আছে নেকি? মৃত্যুটোত ৰাজনৈতিক অভিসন্ধি আছে বুলি মই নাভাবো এইটো কাৰণেই, আৰু পিছলৈ বস্তুবিলাক ৰাজনৈতিক মানে ভাৱে হৈ যায়। কাৰণ কিয় শ্যামকানু মহন্ত আজি ৰাজনৈতিকভাৱে জড়িত, কোন দলৰ লগত জড়িত সেইটো সকলোৱে জানে। সিদ্ধাৰ্থ শৰ্মা পোনপটীয়াভাৱে তেওঁ এগৰাকী চৰকাৰী মানুহ আছিলে আৰু বা মানে শাসক পক্ষৰ এটা দলীয় বিষয় বাবদ আছিলে, আৰু লগতে আমাৰ শেখৰ জ্যোতি গোস্বামীও এই দলৰ কিছু লোকৰ লগত মানে এটা ভাল আছিলে, তেওঁলোক কিন্তু সেই চৰকাৰখনৰ বা দলৰ লগত আছিল। কিন্তু হয় তাৰ পিছতো কিন্তু এটা কথা মানিব লাগিব যে তাৰ পিছতো যদিও তেওঁলোক শাসক পক্ষীয় দলৰ লগত আছিলে, কিন্তু আজি তেওঁলোক কিন্তু মানে মুকলি আকাশৰ তলত নহয়, আজি তেওঁলোক কিন্তু কাৰাগাৰত। এইটো কিন্তু ডাঙৰ কথা। আৰু আজি সেইখন চৰকাৰে কিন্তু এই আমিও বিচাৰিম মানে নিৰ্বাচন যোৱাৰ পাছতো যদি কৰি এতিয়াও তেওঁলোকক মানে কাৰাগাৰত ৰাখিছে, সেইটো এটা কথা কিন্তু আমি মন কৰিব লাগিব। কিন্তু ৰাজনৈতিক অভিসন্ধি আছে বুলি ডাইৰেক্ট মই নাভাবো। এই গোটেই কথাখিনি পিছলৈ এটা ৰাজনীতিকৰণ হয়, প্ৰত্যেকটো বস্তু দেখা যাব। জুবিন দাৰ মৃত্যুত এই পৰিকল্পিত ভাৱে তেওঁলোকে আচলতে এই মানে সিদ্ধাৰ্থ এণ্ড কোম্পানী, শ্যামকানু মহন্ত এণ্ড কোম্পানী, নৰ্থ ইষ্ট ফেষ্টিভেল, এইবিলাকেই প্ৰত্যক্ষভাৱে জড়িত আৰু জুবিন দাক নিক্ষেপ কৰাৰ, জুবিন দাক যিবোৰ মানে এই যে ৰঙালী চঙালী আছে ইয়াৰ লগত জড়িত মানুহৰ প্ৰত্যক্ষ টিমবোৰ কিন্তু আনিব লাগে মানুহৰ তন্ত্ৰলৈ। ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া যিকেইগৰাকী ইয়ত পাতিত আছিলে তেওঁলোককো এদিনৰ কাৰণে হলেও মানে জেলত ভৰাব লাগে। মই আগতেই কৈছো, সমাজত আপুনি যি কৰক যি নকৰক বা যি দিয়ক যি নিদিয়ক, চাবচোন কৰবাত নহয় কৰবাত আপোনাৰ বা মোৰ ভুল দেখা মানুহেই বেছি। আৰু এই ভুল দেখা মানুহসকল প্ৰায় আপোনাৰ জনা শুনা বা চিনা জনা নিজৰ আত্মীয়ও হ'ব পাৰে। তেনে মনৰ মানুহে অকল কেৱল মাত্ৰ ক'ত অকণমান ভুল পাব পাৰি এইটোৱে চাই থাকে। এই অৱশ্যে সকলৰ নিয়ম, আৰু মই চিধা চিধি কৈ দিওঁ, মই পোনে পোনে কৈ পাওঁ, নকলেও বেয়া লাগে নিজকে, মই কৈ দিওঁ। যি নহওক এইবিলাক থাকেই,
কাৰণ যোৱাকালিৰ প্ৰভাতটো আজিৰ দৰেতো নাই। আজি নতুন প্ৰভাত, সদায় নতুন প্ৰভাত হয়। গতিকে আজিৰ প্ৰভাত আজিৰ দৰে সজাওঁ আমি। আহক, সকলোৰে সুপ্ৰভাত, শুভ হওক। এইবিলাক থাকেই। গোলাপত যদি কাঁইট নাথাকে, গোলাপৰ সৌন্দৰ্যই বা ক'ত? গতিকে থাকিবই এনেকুৱা। আমি তাৰে মাজেৰেই আগুৱাই যাব লাগিব, তাৰ মাজতেই মানুহ হ'ব লাগিব, তাৰ মাজতেই জীয়াই থাকিব লাগিব। জীয়াই থকাৰ সংকল্পইহে নিজক জীয়াই ৰাখে, মানুহ মানুহৰ দৰে। জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত SIT বা CIDয়ে চাৰ্জশ্বিট অলৰেডি কোৰ্টত ছাবমিট কৰিলে। আৰু সেইকাৰণে নিউজ চেনেল হওক বা ছ'চিয়েল মিডিয়াত ঢেৰ মন্তব্য আমি দেখি আছোঁ। চৰকাৰী ফালৰ মানুহো কিবা কিবি মন্তব্য দি আছে, চাৰ্জশ্বিটখন খুব শক্তিশালী বুলি কৈ আছে। আৰু যিখিনি অপজিশ্যনৰ মানুহ আছে, অখিল গগৈ ডাঙৰীয়া হওক বা যিখিনি আছে আৰু, তেওঁলোকে কৈ আছে যে চাৰ্জশ্বিটখনত একোৱে নাই, একেবাৰে দুৰ্বল, আৰু যিখিনি অভিযুক্ত আছে তেওঁলোকে বাচি যাব। লগতে কিছুমান অভিনেতা আৰু মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহেও এই চাৰ্জশ্বিটক লৈ মন্তব্য দি আছে। যেনেকৈ ৰবি দাই কৈ আছে যে চাৰ্জশ্বিটখন কিয় একচেপ্ট কৰিলে গৰিমা বৌয়ে, বা দিগন্ত ভাৰতীদাৰ ৱাইফ ভাস্বতী ভাৰতী বাইদেৱে অমৃত প্ৰভৰ ওপৰত মন্তব্য দি আছে যে অমৃত প্ৰভ কিয় ফচিব নালাগিছিলে, এনেকুৱা ধৰণৰ মন্তব্য দি আছে। আৰু লগতে ছ'চিয়েল মিডিয়াত দুই ধৰণৰ মানুহ ওলাইছে। এক ধৰণৰ মানুহে কৈছে যে চাৰ্জশ্বিটখনৰ একো কাম নাই, আৰু এক ধৰণৰ মানুহে কৈছে যে চাৰ্জশ্বিটখন খুব ভাল আছে, এওঁলোকক ফাঁচি দিব লাগে, এওঁলোকক আমুক কৰিব লাগে, তামুক কৰিব লাগে, এনেকুৱা ধৰণৰ মন্তব্য আমি দেখি আছোঁ। আৰু বহুতে মোক মেছেজ কৰি আছিলে বা কমেণ্ট কৰি আছিলে যে ঋতুদা আপুনিও কিবা এটা কওক চাৰ্জশ্বিটখনৰ ওপৰত। এতিয়া কথাটো হ'ল, মইনো কি মন্তব্য দিম? চাৰ্জশ্বিটখন মোৰ লগত নাই, আৰু মই চাৰ্জশ্বিটখন পালেও মই যিমান দিন বাচি থাকিম নহয়, এইকেইদিনত ইমান দীঘলীয়া চাৰ্জশ্বিট এখন হয়তো মই পঢ়িবই নোৱাৰিম। 12,700 পৃষ্ঠাৰ চাৰ্জশ্বিট। গতিকে মই চাৰ্জশ্বিট নপঢ়োঁ আৰু মই মন্তব্যও নিদিওঁ। কিন্তু কথাটো হ'ল, ন্যায়ালয়ে যিটো ৰায় দিব, যদি সেই অভিযুক্তখিনি যদি উপযুক্ত সঁচাকৈ শাস্তি পায়, তেতিয়াহ'লে মই ক'ম যে এই চাৰ্জশ্বিটখন শক্তিশালী আছিলে, আৰু তেতিয়া মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ছাপোৰ্ট কৰিম। অখিল গগৈ ডাঙৰীয়া হওক বা অন্য যিখিনি অপজিশ্যনৰ মানুহ আছে, আপোনালোককো এটা কথা ক'ব খোজোঁ, আপোনালোকে যিহেতু 12,700 পৃষ্ঠা আপোনালোকে পঢ়া নাই, আপোনালোকে কি বুলি কৈ আছে যে সেই চাৰ্জশ্বিটখনত একোৱেই নাই? চাওক, কথাটো হ'ল, জুবিনদাৰ নিচিনা সত্তা এটা নোহোৱা হৈ গ'ল। তাৰপিছত এই ৰাজনীতিকৰণৰ কাৰণে মানুহবিলাকে যে এইবোৰ যে মন্তব্য দি থাকে, একেবাৰে উচিত নহয়। আৰু নিউজ চেনেলখিনিৰ মই এটা কথা কৈ আছোঁ, তেওঁলোকে কি কৰি আছে, যিদিনাখন চাৰ্জশ্বিট ছাবমিট হ'ল সেইদিনাখনৰ পৰা ঢেৰ ষ্টৰি বনাই নিউজ বনাই আছে, অকল TRPৰ কাৰণে। নতুনত্ব কিন্তু একো নাই, সেই একেখিনি কথা পকাই পৰিৱেশটো গৰম কৰি আছে। এইখিনিতে এটা কথা, জুবিনদাৰ পত্নী গৰিমা বৌয়ে কিন্তু মই ভাবোঁ এতিয়া ইমানখিনি সন্তুষ্টি প্ৰকাশ কৰাটো উচিত নাছিলে। কাৰণ চাৰ্জশ্বিট গৈছে এতিয়া কোৰ্টত ট্ৰায়েল চলিব, তাৰপিছত ৰায়দান হ'ব। যদি অভিযুক্তখিনি উপযুক্ত শাস্তি পায়, তেতিয়াহে আপুনি সন্তুষ্টি প্ৰকাশ কৰক বা চৰকাৰক ধন্যবাদ দিয়ক। এইটো মোৰ নিজৰ অনুভৱ দেই। আৰু মই আগতেও কৈছোঁ, এই নুনু মহন্ত তেওঁ সম্পূৰ্ণ এটা বেপাৰী, আৰু তেওঁ যি ধৰণে বেপাৰ কৰে, ক'ব গ'লে তেওঁ ভাল মানুহ নহয়। আৰু লগতে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী, মই আগতেও কৈছোঁ, এইবিলাক হ'ল গাদ্দাৰ, হাৰামজাদা আৰু পেৰাচাইট, পৰজীৱী বুলি কয় যে। জুবিন গাৰ্গৰ লগতে থাকিব, জুবিন গাৰ্গৰে খাব, আৰু জুবিন গাৰ্গক তেজপিয়াৰ নিচিনা শুহি খায়। লগতে এটা কথা দেখি আছোঁ দেই, অমৃত প্ৰভা মহন্তক লৈ ছ'চিয়েল মিডিয়াত ঢেৰ পোষ্ট দেখি আছোঁ। বহুত মানুহে অমৃত প্ৰভা মহন্তক ডিফেণ্ড কৰাৰ কাৰণে ঢেৰ পোষ্ট লিখি আছে। এতিয়া কথাটো হ'ল, তেওঁৰ এগেইনষ্টত যিহেতু 103 লাগিছে মাৰ্ডাৰ কেছ, তেওঁ হয়তো মাৰ্ডাৰাৰ বুলি ছাবমিট হৈও যাব পাৰে, সেইটো পিছৰ কথা, সেইটো ন্যায়ালয়ে ক'ব। আৰু ঠিক আছে, যদি তেওঁ মাৰ্ডাৰাৰ নাছিলে, তেতিয়াও তেওঁ ভাল মানুহ নহয় বুলি মই কৈ আছোঁ। কাৰণ কিয়, এজন মতা মানুহ যদি এটা ৰুমত শুৱে, তেতিয়াহ'লে তেওঁ ৰাতি তাতে শুব আহিব নালাগে, কোনোবাই থাকিব দিয়ক, জোৰ জবস্তি কৰিলেও তেওঁ শুব যাব নালাগে। কাৰণ জুবিনদা যিহেতু ৰুমটোত আছে, জুবিনদা হয়তো ড্ৰিংকছো কৰিব পাৰে বা কেজুৱেলি কাৰোবাৰ লগত কিবা কিবি কথা পাতি থাকিব পাৰে, গতিকে সেই ৰুমটোত তেওঁ কিয় থাকিব যাব লাগে? গতিকে মোৰ দৃষ্টিত অমৃত প্ৰভা মহন্তও কিন্তু সতী বা সাবিত্ৰী নহয়। মোৰ ক'বলগীয়া এইখিনিয়ে আছিল। বাকী কোৰ্টে যেতিয়া ফাইনেল জাষ্টিছ দিব, তাৰ ওপৰত মই মন্তব্য দিম। आपकी गूंज अभी जगी है,
सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।